তেনালীৰামৰ সাধু। মহাৰাজ কৃষ্ণদেৱ ৰায়ে এটা মূল্যৱান ৰত্ন খচিত আঙুঠি পিন্ধিছিল। যেতিয়াই তেওঁ দৰবাৰত উপস্থিত হৈছিল, তেওঁ চকুৰ প্ৰায়ে তেওঁ ধুনীয়া আঙুঠিটো লৈ গৈছিল। আনকি তেওঁ প্ৰসাদলৈ অহা অতিথি আৰু মন্ত্ৰীসকলকো বাৰে বাৰে তেওঁ আঙুঠিটোৰ কথাও উল্লেখ কৰিছিল। এবাৰ ৰজা কৃষ্ণদেৱ ৰায় উদাস হৈ তেওঁৰ সিংহাসনত বহি আছিল। তেতিয়াই তেনালীৰাম তালৈ আহিল। তেওঁ ৰজাৰ উদাস হোৱাৰ কাৰণ সুধিলে। তেতিয়া ৰজাই ক'লে যে তেওঁ প্ৰিয় আঙুঠিটো হেৰাইছে আৰু তেওঁ নিশ্চিতভাৱে সন্দেহ কৰিছে যে এইটো তেওঁ 12জন দেহৰক্ষীৰ ভিতৰত এজনে চুৰ কৰিছে। যিহেতু ৰজা কৃষ্ণদেৱ ৰায়ৰ নিৰাপত্তা বেষ্টনী ইমান শক্তিশালী আছিল যে কোনো চোৰ বা সাধাৰণ মানুহে তেওঁ কাষ চাপিব নোৱাৰে। তেনালীৰামে লগে লগে মহাৰাজক ক'লে যে মই অতি সোনকালে আঙুঠি চোৰটোক বিচাৰি উলিয়াম। এই কথা শুনি ৰজা কৃষ্ণদেৱ ৰায় অতি সন্তোষ হ'ল। তেওঁ লগে লগে তেওঁৰ দেহৰক্ষীসকলক মাতিলে। তেনালীৰামে ক'লে, ৰজাৰ আঙুঠিটো আপোনালোক 12জন দেহৰক্ষীৰ মাজৰে কোনোবা এজনে চুৰ কৰিছে, কিন্তু মই অতি সহজে চোৰজনক বিচাৰি উলিয়াম। যিজন সত্যবাদী তেওঁ ভয় কৰাৰ কোনো প্ৰয়োজন নাই, আৰু যিজন চোৰ তেওঁ কঠোৰ শাস্তিৰ বাবে সাজু হওক। তেনালীৰামে আকৌ ক'বলৈ ধৰিলে, আপোনালোক সকলোৱে মোৰ লগত আহক, আমি সকলোৱে কালীমাৰ মন্দিৰলৈ যাব লাগিব। ৰজাই ক'লে, তুমি কিয় এনে কৰিছা তেনালীৰাম? আমি চোৰটোকহে বিচাৰি উলিয়াব লাগে, মন্দিৰ দৰ্শন নহয়। মহাৰাজ ধৈৰ্য ধৰক, সোনকালে চোৰটো বিচাৰি পোৱা যাব। তেনালীৰামে ৰজাক ধৈৰ্য ধৰিবলৈ ক'লে। মন্দিৰত উপস্থিত হোৱাৰ পিছত তেনালীৰাম পুৰোহিতৰ ওচৰলৈ গৈ তেওঁক কিছু নিৰ্দেশ দিলে। তাৰ পিছত তেওঁ দেহৰক্ষীসকলক ক'লে, আপোনালোক সকলোৱে মন্দিৰলৈ গৈ মা কালীৰ মূৰ্তি ভৰি স্পৰ্শ কৰিব লাগিব আৰু লগে লগে ওলাই আহিব লাগিব। এনে কৰিলে মা কালীয়ে মোক আজি ৰাতি সপোনক সেই চোৰৰ নামটো ক'ব। এতিয়া সকলো দেহৰক্ষীৰ এজন এজনকৈ মন্দিৰলৈ গৈ মা কালীৰ মূৰ্তি ভৰি স্পৰ্শ কৰিবলৈ ধৰিলে। যেতিয়া এজন দেহৰক্ষীয়ে ভৰি স্পৰ্শ কৰি অহাৰ লগে লগে তেনালীৰামে তেওঁ হাত শুঙি শাৰীত থিয় কৰাই দিলে। সোনকালেই সকলো দেহৰক্ষী এটা শাৰীত থিয় হ'ল। ৰজাই ক'লে, কাইলৈ ৰাতিপুৱাহে চোৰটো চিনাক্ত কৰা হ'ব। তেতিয়ালৈকে এওঁলোকৰ কি কৰা হ'ব? নহয় মহাৰাজ, মই চোৰটো ইতিমধ্যে বিচাৰি পাইছোঁ। 7ম স্থানত থিয় হৈ থকা দেহৰক্ষীজনেই হৈছে চোৰ। এই কথা শুনি দেহৰক্ষীজনে দৌৰি পলাবলৈ ধৰিলে, কিন্তু তাত উপস্থিত সৈন্যসকলে তেওঁক ধৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিলে। ৰজা আৰু আন সকলোৱে আচৰিত হ'ল যে কেনেকৈ তেনালীৰামে সপোন নেদেখাকৈয়ে চোৰটো তেওঁ বুলি গম পালে। তেনালীৰামে সকলোৰে কৌতূহল সামৰি ক'লে, মই পুৰোহিতক কালীমাৰ মূৰ্তিৰ ভৰিত তীক্ষ্ণ সুগন্ধি ছটিয়াবলৈ কৈছিলোঁ, যাৰ বাবে যিয়ে মূৰ্তিৰ ভৰি স্পৰ্শ কৰিছিল তেওঁ হাতত একেই সুগন্ধি লাগি আহিছিল। কিন্তু যেতিয়াই মই 7ম দেহৰক্ষীৰ হাত স্পৰ্শ কৰিছিলোঁ তেওঁ হাতত কোনো সুবাস নাছিল। ধৰা পৰা ভয়ত তেওঁ মা কালীৰ মূৰ্তি ভৰি স্পৰ্শ কৰা নাছিল। গতিকে এইটো প্ৰমাণিত হ'ল যে তেওঁ মনত পাপ আছিল আৰু তেওঁ এজন চোৰ। ৰজা কৃষ্ণদেৱ ৰায় আকৌ এবাৰ তেনালীৰামৰ বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু তেওঁক সোণৰ মুদ্ৰাৰে পুৰস্কৃত কৰিলে। ভণ্টি ভাইটিসকল, এই সাধুটো আমি সংগ্ৰহ কৰিছোঁ তেনালীৰামৰ সাধু পুথিৰ পৰা। তোমালোকে সাধুটো শুনি নিশ্চয় ভাল পালা। আমি লগ পাম আৰু তেনেকুৱা ধুনীয়া সাধুৰে। তেতিয়ালৈকে আমি আহিছোঁ দেই।